জন্মদিনত জ্যোতিৰ হাতত প্ৰাণ পালে জুবিনে কাহিলীপাৰাৰ ঘৰত জিলিকিল আবক্ষ মূৰ্তি হৰিনামৰ মংগলধ্বনি আৰু অশ্ৰুসিক্ত শতাধিক অনুৰাগীৰ উপস্থিতিত পুত্ৰৰ আবক্ষ মূৰ্তি উন্মোচন কৰিলে পিতৃ কপিল ঠাকুৰে লগত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ আৰ কাপোৰ আঁতৰাই দিয়া মাত্ৰকে যেন সাক্ষাৎ জুবিনকে দেখিলে সকলোৱে একেই চাউনি একেই মুখাবয়ব হাহু নাহাহুকৈ থকা দুখন ওঠ মগজত অলেখ চিন্তাৰ থৌকি বাথৌ যেন জীৱন্ত জুবিনে আত্মপ্ৰকাশ কৰিছে কাহিলীপাৰাৰ চিনাৰ্জি ইম্পেৰিয়েলত জুবিনৰ কাহিলীপাৰাৰ ঘৰত উন্মোচন কৰা এই আবক্ষ মূৰ্তিয়ে প্ৰাণ পাইছে জ্যোতিশংকৰ ভট্টাচাৰ্যৰ উমাল স্পৰ্শত বিগত এমাহে দিন ৰাতি একাকাৰ কৰি জ্যোতিৰ ফচললৈ লাগি চাই যেন জুবিনকে দেখিছে সকলোৱে তেজ মঙহৰ জুবিনক ফাইবাৰত ধৰি ৰখাৰ শিল্পী জ্যোতিশংকৰ ভট্টাচাৰ্যৰ প্ৰয়াসক প্ৰশংসা কৰিছে বহুজনে আবক্ষ মূৰ্তি উন্মোচনৰ ক্ষণত মানুহেৰে উপচি পৰিল জুবিনৰ ঘৰ দেশ দেশান্তৰৰ পৰা ধপলিয়াই আহিছে অনুৰাগী মুম্বাইৰ নীৰজ শ্ৰীধৰে ঈশ্বৰৰ দূত আখ্যা দিলে জুবিনক वो जीते जी एक एंजल था और मरने के बाद हमारा भगवान हो गया मैं कितने रातें तो नींद नहीं आई मेरे कुछ अपनी प्रॉब्लम थी घर की मैं नहीं आ सकता था और मुझे पता भी नहीं था कहाँ हूँ क्या करूँ कैसे करूँ क्या I'd like to see it always उसको मेरी चिंता रहती थी वो लोगों का ही सोचता गया अपना छोड़ दिया उसने वो संत आदमी था he was a saint who always thought about others उसने बाकियों का सोचा है दोस्तों का सोचा है मेरा भी सोचा बहुत জীৱনক ভাল পোৱা জুবিন সদায় মানুহৰ অন্তৰত থাকি যাব বুলি ক'লে কলকাতাৰ জিত গাংগুলীয়ে एक्चुअली एक ही है जुबिन गार्ग दूसरा नहीं हो सकता है जुबिन गार्ग एक ही है और हमारे लिए भगवान है बहुत सारा आर्टिस्ट हम लोग जो है ना हम लोग कॉम्प्रोमाइज करते हैं वो कभी नहीं किया वो असम को इतना प्यार करता था जब गाना है बोलता था बोला यहाँ आके रिकॉर्ड करो असम में आके रिकॉर्ड करो तो मैं इसलिए बोलना चाहता हूँ इसके जन्मदिन में वो असम छोड़ के कहीं नहीं जा सकता है जुबिन आज भी इधर है 53 সংখ্যক জন্মদিনত উন্মোচন কৰা প্ৰতিমূৰ্তিয়ে চিৰদিন জুবিনৰ উপস্থিতিৰ উমান দিব আত্মীয়ৰ লগতে অনুৰাগী বশিষ্ঠৰ পৰা উৎপল হালৈ আৰু ভাস্কৰ জ্যোতি শইকীয়া ৰিপোৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট